আজি গণেশ চতুৰ্থী। মহাদেৱৰ পুত্ৰ গণেশৰ পৰা আমি জীৱনৰ এইকেইটা মূল্যৱান শিক্ষা লাভ কৰিব পাৰোঁ। নাম্বাৰ 1, গণেশক বিঘ্ন বিনাশক বুলি জনা যায়, অৰ্থাৎ তেওঁ বাধা আঁতৰাই। তেওঁৰ পৰা আমি শিকিব পাৰোঁ যে জীৱনৰ যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ ধৈৰ্য বুদ্ধিমত্তাৰে কাম কৰিব লাগে। নাম্বাৰ 2, গণেশৰ বিশাল চেহেৰা স্বত্বেও তেওঁ সদায় বিনয়ী। তেওঁৰ পৰা আমি শিকিব পাৰোঁ যে জ্ঞান আৰু শক্তি থাকিলেও বিনয়ী হৈ থকাটো জৰুৰী। নাম্বাৰ 3, গণেশক জ্ঞান আৰু বুদ্ধিৰ দেৱতা হিচাপে পূজা কৰা হয়। তেওঁ আমাক শিকায় যে জ্ঞানৰ সাধনা আৰু শিক্ষাৰ জৰিয়তে জীৱনত সফলতা লাভ কৰিব পাৰি। নাম্বাৰ 4, গণেশৰ বাহন নিগনি সৰু হ'লেও তেওঁৰ সৈতে সংগতি ৰাখে। ইয়াৰ পৰা আমি শিকিব পাৰোঁ যে পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলি সৰু সৰু সুযোগৰো সদব্যৱহাৰ কৰিব লাগে। নাম্বাৰ 5, অৰ্থাৎ শেষৰটো পইণ্ট হৈছে গণেশে নিজৰ পিতৃ মাতৃৰ প্ৰতি কৰ্তব্য পালনৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁৰ পৰা আমি শিকিব পাৰোঁ যে পৰিয়াল আৰু সমাজৰ প্ৰতি আমাৰ দায়িত্ব পালন কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। গণেশ চতুৰ্থীৰ এই বিশেষ দিনটোত ভিডিঅ'টোৰ পৰা 5টা কথা মনত ৰাখি এই ভিডিঅ'টো শ্বেয়াৰ কৰি এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।